এভৰিৱান ধুনীয়া ৰাতিপুৱা এটাৰ সৈতে আপোনালোক সকলোকে গুড মৰ্ণিং। তো আজি দিনটো কি কৰোঁ আপোনালোকক দেখুৱাই থাকোঁ, তো ভিডিঅ'টো সেইকাৰণে চাই থাকিব। ফাৰ্ষ্টে বহাই দিলোঁ চাওমিনটো বইল কৰাৰ সময়ত দি দিম মই অকণমান ৰিফাইন তেল, নিমখ। হৈ গ'ল চাওমিন বইল। কেৰাহী গৰম কৰি এতিয়া তাতে দিম ৰিফাইন তেল। দেখুৱাওঁ দেই বনাই থকাৰ মাজতে চাওক না কি ধুনীয়া কুঁহি পাত ওলাইছে। তো লগাইছিলোঁ যে এইডালো ধুনীয়াকৈ বাঢ়িছে আৰু এইফালেও ইয়া চাপ বগাই গৈ আছে। যে ধুনীয়া হৈছে নহয়, যত্ন কৰোঁতে কৰোঁতে একদম তাৰমানে ইমান ধুনীয়াকৈ বাঢ়িছে। আহিলে কিবা এটা মানে বিৰাট ভাল লাগে দেই এইবোৰ বনাই মেলি মানে লগালে। তাৰপিছত এইবোৰ চাই আহি গ'ল। এতিয়া তেল গৰম হৈ গ'ল, বেছিকৈ চাই থাকিলে নহ'ব। তো ধুনীয়াকৈ গোল গোলকৈ কাটি লৈছোঁ যে পিঁয়াজ মই বেলেগ যিহেতু নিদিওঁ, অলপ পিঁয়াজ বেছিকৈ দিম। ফ্ৰাই কৰি লওঁ। ফ্ৰাই হ'ব তেতিয়া ইয়াতে দি দিলোঁ এয়া জালুকৰ গুড়ি। এইখিনি অকণমান ফ্ৰাই হৈ যাব, তাতে চাওমিনখিনি এতিয়া দি দিম। এতিয়া দিম অকণমান নিমখ, কাৰণ অলৰেডি বইল কৰোঁতে অকণমান দিছোঁৱেই যিহেতু। মানে এইটো মোৰ চাওমিনটো চবেই বনাই ন, এইটো মোৰ একদম মানে ইজিত আৰু মই এনেদৰে বনাই খাই খুব ভাল পাওঁ। সেইকাৰণেহে দেখুৱাইছোঁ দেই আপোনালোকক। ভালদৰে তাক একদম ফ্ৰাই কৰিম। আৰু যেতিয়া এইখিনি ফ্ৰাই হৈ যাব অকণমান, মই ইয়াতে এড কৰিম এই ৰামেনৰ লগত যিটো পায় ন অইলটো, এইটো এড কৰিম। কাৰণ কি একদম ভোট জলকীয়া ফ্লেভাৰ, এইটো বিৰাট টেষ্টি লাগে খালে। সেইকাৰণে এইটো এড কৰি দি এতিয়া ভালদৰে এইখিনি লৰাই দিম। কালাৰটো চাওক না ইমান ধুনীয়া হৈ গ'ল লগে লগে। মোৰ একদম চাওমিন ৰেডি, আৰু লগতে দুটা কণীৰ টষ্ট বনাই লৈছোঁ, একদম টেষ্টি টেষ্টি খাবলৈ। টেষ্টি হৈছে দেই, য়াম্মি হৈছে। এনেকৈ বনাই খাই চাবচোন, অকণমান ভেজিটেবলছ নিদিয়াকৈও কেতিয়াবা বিৰাট টেষ্ট লাগে খাবলৈ। মানে মোৰ ফেভৰেট হয় এনেকৈ। খাই বৈ আজৰি হ'লোঁ, গোটেই ঘৰৰ চব গ'ল। এতিয়া পূৰা ফ্ৰী আৰু আজি অকণমান হেয়াৰ আৰু স্কিন কেয়াৰ কৰিম দেই। আজি দিনটোত অকণমান সময়ো পাইছোঁ, এক্সট্ৰা কাম একো নাই। তো এতিয়া স্পা ক্ৰীম এটা আছিলে, বহুত দিন হ'ল আনি থৈম বাৰু এনেকৈ অকণমান আছে। এতিয়া স্পাটো কৰি লওঁ বুলি ভাবিছোঁ। তাৰ কাৰণে বাতি এটা লৈছোঁ, বাতিত এতিয়া এইখিনি স্পা ক্ৰীমখিনি উলিয়াই লওঁ। স্পা ক্ৰীমটো উলিয়াই লৈ ইয়াতে মই অকণমান পানী লৈছোঁ দেই। এতিয়া পানীখিনিৰ লগত মই প্ৰথমে ভালকৈ মিক্স কৰি ল'ম। বহুত বেছি ডাঠ হৈ থাকে ন, সেইকাৰণে অকণমান পানী মিক্স কৰি ল'লে ভাল। এতিয়া পানী মিক্স কৰি লৈ ইয়াক ধুনীয়াকৈ মই এটা বেটাৰ বনাই ল'ম। স্পা ক্ৰীমটো একচুৱেলি ৰেডি কৰি ল'ম মই এতিয়া, এইটো বেটাৰ টাইপেই হৈ যায় চাওকচোন। এতিয়া ধুনীয়াকৈ ইয়াক বনাই ৰেডি কৰি ল'ম। ধুনীয়াকৈ চুলিখিনি খুলি লৈ অকণমান সেৱটা ফালি এখন ফণী হ'লে ভাল আৰু ধুনীয়াকৈ পাতকৈ অকণমান অকণমানকৈ বহুত চুলিখিনি ৰাফ হৈছে, হেলমেট পিন্ধি থকা যায় যে। এতিয়া ধুনীয়াকৈ মই হাতেৰে লগাম দেই, ব্ৰাছেৰে নলগাওঁ। এনেকৈ ধুনীয়াকৈ এই চুলিখিনিত লগাই দিম। ধুনীয়াকৈ এনেদৰে লগাই এতিয়া মই এনেদৰে গোটেই মাছাজ কৰিম। ধুনীয়াকৈ গোটেইটো মাছাজ কৰি এনেদৰে মাছাজ কৰিম। নিজে কৰিব অকণমান বেলেগে কৰিলে বেছি আৰাম, তথাপিও বাৰু উপায় নাই। আজি নিজে যিহেতু লগালোঁ, সেইকাৰণে নিজে এনেদৰে মাছাজটোতো অলপ দৰকাৰ ন। এনেকৈ অকণমান কৰি ল'ম। হৈ গ'ল একদম ধুনীয়াকৈ লগাই মাছাজ কৰি এতিয়া মই কিন্তু অকণমান বান্ধি থ'ম, কাৰণ কিয় মই এতিয়া ফেচিয়েলো কৰিমতো, অকণমান মেলি থ'লে দিগদাৰ হয়। সেইকাৰণে ধুনীয়াকৈ এনেদৰে বান্ধি ল'ম। বান্ধি লৈ মই এতিয়া কৰিম ফেচিয়েল। ফেচিয়েলৰ বাবে মোৰ আছিলে অৰিফ্লেমৰ কিট এটা আনি থোৱা আছিলে, ফ্ৰুটছৰ চৰি পাপায়া হয়, পাপায়া। সেইটো মই এতিয়া কৰিম ষ্টেপ বাই ষ্টেপ, আপোনালোককো দেখুৱাই আছোঁ। ফাৰ্ষ্ট মই ফেচটো ৱাছ কৰি লওঁ। ল'ম অকণমান পানী লৈ ধুনীয়াকৈ ফেচটো ৱাছ কৰি ল'লোঁ। ফাৰ্ষ্টে ফেচ ৱাছ কৰি ল'লোঁ। এতিয়া কৰিম স্ক্ৰাব। লৈ ল'লোঁ। ইয়াতে ল'ম অকণমান পানী লৈ মই ধুনীয়াকৈ স্কিনটো স্ক্ৰাব কৰিম। লাহে লাহে ধুনীয়াকৈ
পৰা 15 মিনিট সময় স্ক্ৰাব কৰি মুখখন মই এনেদৰে এতিয়া মুচি ল'ব চাফা হৈছেনে ফ্ৰেছ লাগে আচলতে ধুনীয়াকৈ মই এতিয়া স্ক্ৰাব কৰাৰ পাছত এতিয়া লগাম জেলেৰে এতিয়া মাছাজ কৰিম এনেদৰে ধুনীয়াকৈ গোটেই স্কিনটো আকৌ মাছাজ কৰিম মাছাজ কৰি জেলটো স্কিনতেই শুকাই দিম মানে এইটো এক্সট্ৰাকৈ মচি নেপেলাওঁ মাছাজ কৰি যেতিয়া একদম জেলটো শুকাই যাব স্কিনত তেতিয়াহে তাৰ নেক্সট ষ্টেপ আহিম মাছাজ কৰিলোঁ দেখিছেনে এইটো মই এতিয়া নোধোৱাকৈ মই ইয়াৰ ওপৰত ফেচ মাস্কটো লগাই দিম ইয়াৰ ওপৰতে লগাই দিম দেই এইটো মই একদম পূৰা মাছাজ কৰি সোমাই গৈছেতো হেৰিটো মই ধুনীয়াকৈ এনেদৰে স্কিনত লগাই দিম 15 মিনিট পাছত এইটো ধুই মুখ চুখ ধুই মেলি আজৰি এতিয়া কৰিম এটা কাম এইটো দেখিছেনে বাউলটোত মই পানী থৈছিলোঁ তাৰপিছত ইয়াৰ ওপৰত মানে ফ্ৰিজত থৈ দিছিলোঁ পানীটো তেতিয়া আইচ দি লৈছোঁ এতিয়া কি কৰিম চাবচোন দেখিছেনে স্কিনটো কি ধুনীয়া হয় এনেদৰে কৰিব দেই খুব ভাল আৰু বিৰাট আৰাম লাগে এনেদৰে 3-4 বাৰ কৰিম মই বাৰু চাওকচোন একদম মানে কি ৰিলেক্স লাগি গৈছে এনেদৰে কৰি চাব দেই আপোনালোকে এতিয়া আকৌ গা ধুব যাওঁ দৌৰা-দৌৰি আগৰখিনি কৰা নহ'ল এটা জেগাত নিমন্ত্ৰণ আছে গেট টুগেডাৰ আমাৰ এটা আমি আটাইবোৰ আহি ইয়াতে পালোহি এতিয়া আপোনালোকক লগতে দেখুৱাই থাকোঁ কি খাওঁ দেখুৱাম চাব দেই আমি মানে কৃষ্ণ জন্মাষ্টমী গ'ল লগ হ'লো আকৌ লগ হৈছোঁ দেই এইফালে এজনী আহিছে এইফালে তাৰমানে নাছিল তাৰমানে সেইকাৰণে পাহৰি গৈছিল এতিয়া আমি এই তাইৰ ঘৰত আহিছোঁ দেই তাই আমাক আজি নিমন্ত্ৰণ আছে এতিয়ালৈকে আমি একো খোৱা নাই খালে মানে গম পাম টেষ্ট কেনেকুৱা হৈছে এতিয়ালৈকে গম পোৱা নাই কাৰণ খিচিৰিয়ে খাই গৈছিলোঁ দেই এতিয়া বাকী এইজনী তাত হৈ আছে কাৰণ খিচিৰিহে খুৱাইছিল তাৰমানে সেইদিনাখন আজি আৰু মাছ মাংস খামতো তো সোৱাদটো লৈ লৈ আপোনালোকক জনাই আছোঁ ন নিশ্চয় এজনী একদম ভিডিঅ'ৰ প'জ দিয়াত ৰেডি আৰু পূৰা একদম মানে ফটো প'জ দি আছে চাব হাই কৰা চিকেন পকোৰা তাই নাখায় দেই তথাপিও তাই ভেজ হয় তথাপিও বনাইছে এইটো চাটনি তাৰপিছত এইটো কিহৰ চাটনি দেখিব ধুনীয়া লাগিছে নাৰিকেল বুট পনীৰ আৰু এইফালে পনীৰ আৰু এইফালে চালাড বাপৰে পটল আছে বেংগলী মানুহ যে একদম খানা বনাইছে কিন্তু অসমীয়াটো অলপ নুগুৰুৱে দেই চৰচে বাকীবোৰ দেখুৱাম বাৰু কিন্তু আমি এতিয়া খোৱাখিনি দেখুৱাই আছোঁ প্ৰথমখিনি চিকেন পকোৰাকেইটা টেষ্টি হৈছে যে দেখি ইমান টেষ্টি বনাইছে তাই ভেজ খাই দেই পূৰা ভেজ খাই কিন্তু তথাপি চিকেন বনাইছে আমাৰ কাৰণে বহুত বেছি টেষ্টি বনাইছে একদম মানে ৰেষ্টুৰেণ্ট ষ্টাইলৰ যদি কেতিয়াবা খাব মন যায় তাইক মোক কৈ দিব মই তাইক কৈ দিম টেষ্টি মাটন আহি গ'ল দেই একদম ইমান ধুনীয়া যে বনাইছে ন কালাৰটোতে ভাল লাগিছে মানে একদম মজা আৰু চাওকচোন খাই চাই আপোনালোক টেষ্টটো কৈ আছোঁ বাৰু দেখিছে লিভাৰ দেখুৱাইছে লিভাৰ ভাল পোৱা মানুহ যে বহুত বেছি টেষ্টি বনাইছে দেই ইমান ধুনীয়া বনাই হা খাই মানে একদম নোখোৱা মানুহ যে ইমান টেষ্টি বনাব পাৰে নহয় মানে একদম বিশ্বাসেই হোৱা নাই বহুত বেছি টেষ্টি হৈছে কেনেকুৱা হৈছে মামন খুবেই ধুনীয়া হৈছে খুবেই মামনৰ এই মায়াৰ তাত আহিব পাৰে ন একদম এইজনী আমাৰ ৰান্ধনী দেই এইজনী চাই লওক একদম বঢ়িয়া বনাই তাই আৰু এইফালে আছে আমাৰ মামনি এইফালে বঢ়িয়া ন এইফালে নেমি কেনেকুৱা হৈছে খোৱাই নাই মামু কেনেকুৱা হৈছে খোৱাই নাই দেই মই মানে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ কাৰণ মই আগত বহিছোঁ যে সেইকাৰণে আৰু আপোনালোকে আমি টেষ্টি পাইছোঁ আপোনালোকে খালি জাষ্ট টেষ্টটো লৈ থাকক আৰু আমাৰ কথাৰে আমি এতিয়া খাই উঠিলোঁ আৰু গোসানী একেবাৰে মোবাইল চবাইল পেলাই সোঁফালে পেল্টি আছে এতিয়া মোৰ তাইৰ ব্লগত কিবা কিবি দেখাওঁ দেই আপোনালোকে ঠিকছে খালোঁ সেইফালে তাই খাই ভাগৰ লাগিছে সেইকাৰণে ভাগৰ লাগিছে সেইকাৰণে ভিডিঅ' বনাই আছে গোসানী খাই বই
খাই বৈ একদম ভাগৰি আমি যাব ওলাইছোঁ তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে চ' চবে বাই বাই কৰি দিওঁ আকৌ আমি লগ হ'লে আপোনালোকে পাব ভিডিঅ' এইজনী দেখিছেনে এয়া লৈছে ৰামপিয়াৰী তো আজিলৈ বাই বাই